জিহিস্কেলৰ যুগেৰে ঈশ্বৰে দিয়া সতৰ্কবাণীৰ পৰা কিবা লাভ হৈছিল নে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিস্কেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিস্কেল পুস্তকখনৰ ২ অধ্যায়ৰ ১ পদৰ পৰা ৩ অধ্যায়ৰ ১৯ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিস্কেল পুস্তকৰ ৩ অধ্যায়ৰ ২০ পদৰ পৰা ৫ অধ্যায়ৰ ১৭ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। ঈশ্বৰে জিহিস্কেলক যি কাৰ্যৰ বাবে আমন্ত্ৰণ কৰিছিল সেই কাৰ্যৰ বাবে বিশেষভাৱে কোৱা আৰু তেওঁক ক্ষমতা দিয়াৰ বিষয়ে আমি পঢ়িবলৈ পালো। জিহিস্কেলে বহুত দুখ কষ্টৰ মাজেৰে পাৰ হৈছিল। তেওঁক এনে লোকৰ ওচৰলৈ পঠিওৱা হৈছিল যিসকলে নিজকে ঈশ্বৰৰ লোক বুলি ভাবিছিল, কিন্তু আচলতে তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ঈশ্বৰে জিহিস্কেলক তেওঁৰ লোকসকলক সতৰ্ক কৰিবলৈ প্ৰহৰী হিচাপে কাম কৰাৰ দায়িত্ব দিছিল। মানুহবোৰে হয়তো কথাবোৰ শুনিবলৈ নিবিচাৰিব, কিন্তু তেওঁলোকক সকীয়াই দি থাকিব লাগিব। এইটো আছিল জিহিস্কেলৰ দায়িত্ব আৰু ঈশ্বৰে কামটোৰ বাবে তেওঁক উপযুক্ত মানুহ হিচাপে বাছি লৈছিল। প্ৰহৰীজনে শত্ৰু অহাটো নিজে চিনি পাব লাগিব আৰু মানুহবোৰক সতৰ্ক কৰি দিব লাগিব। জিহিস্কেল পুস্তকখনত মানুহ এজন বিধান পালন কৰি জীয়াই থকা কথাটোৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। সেই কথাটো ইয়াৰ মূল বিষয় নহয়। ইয়াত যিটো কথাত গুৰুত্ব দিয়া হৈছে সেইটো হৈছে এজন প্ৰহৰীয়ে পালন কৰি থাকিবলগীয়া দায়িত্বৰ ওপৰতহে। যিসকল মানুহে ভাল কামৰ পৰা আঁতৰি গৈ শত্ৰুৰ মানদণ্ডৰ লগত খাপ খোৱাকৈ জীয়াই থাকিবলৈ আৰম্ভ কৰে, সেই মানুহবোৰক আগন্তুক বিপদৰ বিষয়ে সকীয়াই দি থকাটো প্ৰহৰীজনৰ মূল দায়িত্ব। জিহিস্কেলক এজন ভাল প্ৰহৰী হ'ব লাগিব বুলি আৰু তেওঁৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ বুলি কোৱাৰ পিছত ঈশ্বৰে তেওঁক সেই লোকসকলক এৰি যাবলৈ কৈছিল। ৭ দিন ধৰি তেওঁলোকৰ মাজত বহি আছে। তেওঁলোকে কিমান দূৰলৈ বিশ্বাসভ্ৰষ্ট হৈ ঈশ্বৰৰ পৰা আঁতৰি গৈছে সেই কথা দেখি তেওঁ বৰ বেজাৰ পাইছে। ঈশ্বৰে এতিয়া তেওঁলোকক এৰি যাবলৈ আহ্বান জনাইছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিস্কেল ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আৰু যোৱা অনুষ্ঠানত আমি এই জিহিস্কেল পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১৮ নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি ৩ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই জিহিস্কেল পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। ঈশ্বৰে জিহিস্কেল ভাৱবাদীক দেখুওৱা কিছুমান দৰ্শনৰ কথা আমি পাওঁ আৰু তেওঁৰ যোগেদি জনাই দিয়া কিছুমান ভাৱবাণী ভৱিষ্যতবাণীৰ কথাও পাওঁ। যোৱা অনুষ্ঠানত আমি পাইছিলোঁ ঈশ্বৰে জিহিস্কেলক বিশেষকৈ এটা কথা বুজাই দিছিল যে তেওঁ এজন প্ৰহৰীৰ নিচিনাকৈ ইছৰাইলীয়া লোকসকলক আগন্তুক বিপদৰ বিষয়ে জনাব লাগিব। অবাধ্যতাত চলিলে মৃত্যু হ'ব বুলি সকীয়াই দিব লাগিব, নহ'লে তেওঁলোকৰ মৃত্যুৰ বাবে তেওঁকেই জগৰীয়া কৰা হ'ব। এতিয়া আমি ৩ নম্বৰ অধ্যায়ৰ ২০ নম্বৰ পদৰ পৰা চাব খুজিছোঁ। ইয়াত এনেদৰে পাওঁ, আকৌ ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰিলে আৰু মই তেওঁৰ আগত উজুতি খোৱা মূঢ়া ৰাখিলে তেওঁ মৰিব। তুমি তেওঁক সতৰ্ক নকৰিলে তেওঁ নিজ পাপত মৰিব আৰু তেওঁ কৰা ধৰ্মকৰ্মবোৰ সোঁৱৰণ কৰা নাযাব, কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল'ম।
ইয়াৰ পৰা আমি বাৰু এই সিদ্ধান্তলৈ আহিব পাৰোঁ নেকি যে এবাৰ পৰিত্ৰাণ লাভ কৰা মানুহে পৰিত্ৰাণ আকৌ হেৰুৱাব পাৰে? আচলতে জিহিজকেল ভাৱবাদী আছিল ঈশ্বৰৰ বিধানৰ যুগৰ লোক। সেই সময়ত জীৱন পৰীক্ষা কৰা হৈছিল ধাৰ্মিকতাৰ কাৰ্যেৰে। দেখাত কিন্তু ভাল কাম যেন লাগিলেও কোনো কোনো কঠোৰ সময়ত তেওঁ ঈশ্বৰৰ প্ৰতি পিঠিও দিব পাৰে আৰু তেওঁৰ বাবে দণ্ড তেনেদৰে আহিব পাৰে। কিন্তু আজি আমি অনুগ্ৰহৰ যুগত বাস কৰি আছো। এতিয়া আমাৰ ধাৰ্মিকতা বেলেগ ধৰণে চোৱা হয়। যীচুত বিশ্বাস স্থাপন কৰাৰ দ্বাৰাহে আমি ধাৰ্মিক বুলি পৰিগণিত হওঁ। আমি বিশ্বাসেৰে অনুগ্ৰহৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰোঁ। ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কিন্তু যিজনে কৰ্মকাৰী নহৈ ঈশ্বৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়। আজি কোনোবা প্ৰকৃত বিশ্বাসীয়ে কেতিয়াবা পাপ কৰিবও পাৰে, কিন্তু তেওঁ স্ব-ইচ্ছাই অনবৰতে পাপতে জীয়াই নাথাকে। অনবৰতে তেওঁ পাপ কৰি নাথাকে। এদিন নহয় এদিন মন পালটন কৰি তেওঁ ক্ষমা খুজিবই। প্ৰথম যোহন 3 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে, কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে আৰু তেওঁ পাপ কৰিব নোৱাৰে, কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ'ল। যদিহে আমি কেতিয়াবা পাপত পতিত হওঁ, তেতিয়াহ'লে আমি নিশ্চয় অনুতাপ কৰিম। আৰু কিবা কাৰণত কোনো খ্ৰীষ্টীয় বিশ্বাসী তেনেদৰে পাপত পতিত হ'লেও তেওঁৰ হৈ কথা ক'বলৈ, তেওঁৰ হৈ নিবেদন কৰিবলৈ এজন উকিল আছে। প্ৰথম যোহন 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিছোঁ। হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা, এই আশয়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছোঁ। আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা ধাৰ্মিক যীশুখ্ৰীষ্ট আছে। 2 নম্বৰ পদ, আৰু তেওঁৱেই আমাৰ পাপৰ প্ৰায়চিত্ত, কেৱল আমাৰেই নহয় গোটেই জগতৰো। অৱশ্যে ইয়াত যিখিনি কথা আমি পঢ়িছোঁ এই জিহিজকেল পুস্তকখনত, তাত কথাখিনি জিহিজকেলে প্ৰহৰী হিচাপে দায়িত্ব পালন কৰা নকৰাৰ সন্দৰ্ভতহে কোৱা হৈছে। 21 নম্বৰ পদ, আৰু ধাৰ্মিক লোকে পাপ নকৰিবৰ নিমিত্তে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ পাপ নকৰে, তেন্তে তুমি সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা। মুঠতে এয়া জিহিজকেলৰ দায়িত্ব সম্বন্ধে তেওঁক জনাই থকা হৈছে। 22 নম্বৰ পদ, আৰু সেই ঠাইতে জিহুৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ'ল, আৰু তেওঁ মোক ক'লে, উঠা, উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা হ'ম। জিহিজকেলক এতিয়া ঈশ্বৰে যাবলৈ কৈছে। তেওঁ 7 দিন ধৰি মানুহবোৰৰ মাজত থাকি মানুহবোৰ ঈশ্বৰৰ পৰা কিমান দূৰলৈ আঁতৰি গৈছে সেই বিষয়ে ভাবি চিন্তাক্লিষ্ট হৈ আছিল। এতিয়া ঈশ্বৰে তেওঁক সেই মানুহবোৰৰ পৰা আঁতৰি যাবলৈ কৈছে। 23 নম্বৰ পদ, তাতে মই উঠি উপত্যকালৈ ওলাই গ'লো আৰু দেখিলোঁ কবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনা জিহুৱাৰ গৌৰৱ তাত ৰৈ আছে। তাতে মই উবুৰি হৈ পৰিলোঁ। এই জিহিজকেল পুস্তকখনত ঈশ্বৰৰ মহিমা জ্যোতিৰ বিষয়টো বাৰে বাৰে ওলাই থাকিব। কিছুমানে কয় যে ঈশ্বৰৰ সেই মহিমা চকুৰে চাব নোৱাৰি, দেখা পোৱা নাযায়। কিন্তু আমি ভাবোঁ যে সেইটো শুদ্ধ নহয়। ঈশ্বৰৰ গৌৰৱে আমাৰ গোটেই পঞ্চ ইন্দ্ৰিয়কেই অনুভূতি জগায়। গীতমালা 19 নম্বৰ গীতৰ 1 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, গগনমণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে, আকাশমণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়। মুঠতে চাৰিওফালে ঈশ্বৰৰ কাৰ্য আমি দেখিবলৈ পাওঁ। আমি বাস কৰা এই বিশ্ব ব্ৰহ্মাণ্ডখনত আমি ঈশ্বৰৰ গৌৰৱ দেখা পাব পাৰোঁ। ই পৰিধিবিহীন। গৌৰৱত সৌন্দৰ্যও আছে।
যিচয়া 28 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, ইফ্ৰইমৰ মতলীয়াবোৰৰ অহংকাৰৰ ৰাজমুকুটিৰ আৰু দ্ৰাক্ষাৰসেৰে পৰাজিত হোৱাবিলাকৰ উৰ্বৰা উপত্যকাৰ মূৰত থকা জয় পৰা সুন্দৰ ভূষণস্বৰূপ ফুলটিৰ সন্তাপ হ'ব। ঈশ্বৰৰ গৌৰৱ মহিমা অতি সুন্দৰ, সেইবাবেই স্বৰ্গ অতিশয় সুন্দৰ ঠাই হ'ব। গৌৰৱ মহিমাৰ সৈতে অলংকৰণৰ কথাটো জড়িত হৈ থাকে। সেই গৌৰৱ মহিমাই ঈশ্বৰক অলংকৃত কৰে। যিহিচকেলে ঈশ্বৰৰ সেই গৌৰৱ দেখা পাইছিল। 24 আৰু 25 নম্বৰ পদ, পাছে আত্মাই মোৰ অন্তৰত সোমাই মোক থিয় কৰালে আৰু তেওঁ মোৰ লগত কথা হৈ মোক ক'লে, তুমি গৈ তোমাৰ ঘৰ বন্ধ কৰি ভিতৰত থাকা। হে মনুষ্য সন্তান, চোৱা, মানুহবিলাকে তোমাক লেজু লগাই তাৰে তোমাক বান্ধিব, তাতে তুমি বাহিৰ হৈ তেওঁবিলাকৰ মাজলৈ যাব নোৱাৰিবা। শত্ৰুবোৰে যিহিচকেলক ঘৰৰ পৰা লৈ যাবলৈ বান্ধিছিল, কিন্তু যিহিচকেলে সেই ঘৰতে থাকিবলৈ বিচাৰিছিল। যিহিচকেলে নিজৰ কাৰ্যৰ যোগেদিও ঈশ্বৰৰ ভাৱবাণী ঘোষণা কৰিছিল। যিহিচকেলে ঘৰৰ ভিতৰত বন্ধ হৈ সোমাই থাকি অনবৰতে এই কথা জনাই দিছিল যে ঈশ্বৰে সেই বিদ্ৰোহী ইছৰাইল জাতিটোক পৰিত্যাগ কৰিছে। 26 আৰু 27 নম্বৰ পদ, আৰু মই তোমাৰ জিবা তালুত লগাম, তাতে তুমি বোবা হবা আৰু তেওঁবিলাকৰ আগত অনুযোগ কৰোতা নহবা, কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ। কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত তোমাৰ মুখ মেলিম, তাতে প্ৰভু যীশুৱাই এই কথা কৈছে বুলি তুমি তেওঁবিলাকক ক'বা। যিজনে শুনে তেওঁ শুনক, আৰু যিজনে নুশুনে তেওঁ নুশুনক, কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ। যিহিচকেলে ঈশ্বৰৰ আদেশৰ দৰে ওলাই গৈ ঈশ্বৰৰ গৌৰৱ দেখা পাইছিল, অৰ্থাৎ ঈশ্বৰৰ উপস্থিতিৰ মাজত প্ৰৱেশ কৰি ঈশ্বৰ যেনেকুৱা তেনেকুৱা ৰূপেই জানিছিল আৰু দেখিছিল, আৰু তেওঁক জনা আৰু দেখাৰ পাছত পবিত্ৰ আত্মা তেওঁত প্ৰৱেশ কৰিছিল। তেওঁক কথা কৈছিল। মুখেৰে কথা কোৱাতকৈ তেওঁ আন আন বিভিন্ন উপায়েৰে সেই কথাবোৰ প্ৰকাশ কৰিছিল। ঈশ্বৰে কথা ক'বলৈ তেওঁৰ বোবা মুখ খুলি দিয়াৰ পাছত বিদ্ৰোহী সেই যিহুদী লোকসকলক কথা কৈ তেওঁলোকক তেওঁ কৈছিল, বাহিনীবিলাকৰ জিহুৱাই এইদৰে কৈছে। এতিয়া আমি 4 নম্বৰ আৰু 5 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ, জেৰুচালেমৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰ পৰা আৰু ভাৱবাদীজনে মূৰ ঘূৰোৱাৰ চিনৰ বিষয়ে। প্ৰথমতে 4 নম্বৰ অধ্যায়ত আমি পাওঁ, জেৰুচালেমৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰ পৰাৰ বিষয়ে দেখুওৱা কেইটামান চিনৰ বিষয়ে। ইটা এটাৰ ওপৰত জেৰুচালেম নগৰৰ নক্সা অঁকা, লোহাৰ টাৱা এখন লৈ যিহিচকেলে তেওঁৰ নিজৰ নগৰৰ মাজত সেই টাৱাখন ৰখা, আৰু তেওঁ শুই থাকি নিজৰ ওপৰত ইছৰাইলৰ অপৰাধ ভাৰ বোৱা, আৰু মানুহৰ বিষ্ঠাৰে তাও দিয়া খাদ্য ভোজন কৰা আদি চিন প্ৰদৰ্শন কৰাৰ দ্বাৰাই এটা বিষয়কেই যিহিচকেলে বিদ্ৰোহী লোকবিলাকক বুজাব লাগে যে জেৰুচালেমৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰ পৰিব আৰু জেৰুচালেম ধ্বংস হ'ব। কাৰণ জেৰুচালেম তেতিয়াও ধ্বংস হোৱা নাছিল, আৰু মিছলীয়া ভাৱবাদীসকলে প্ৰচাৰ কৰি কৈ আছিল যে জেৰুচালেম ধ্বংস নহয়, আৰু যিহুদাৰ বন্দীসকলো সোনকালেই স্বদেশলৈ উলটি যাব। মিছলীয়া ভাৱবাদীসকলে প্ৰচাৰ কৰা তেওঁলোকৰ ভাৱবাণী যে মিছা, আৰু জিৰিমীয়া ভাৱবাদীয়ে প্ৰচাৰ কৰা ভাৱবাণীয়ে যে সঁচা, তাকেই নিশ্চিত আৰু ঠাৱৰ কৰি দেখুৱাবলৈ যিহিচকেলে এইবোৰ চিন প্ৰদৰ্শন কৰি দেখুৱাইছিল। প্ৰিয় শ্ৰোতা, মানুহে জগতত শান্তি স্থাপন কৰিবলৈ সদায় চেষ্টা চলাই আহিছে, কিন্তু প্ৰভু যীশু নহালৈকে জগতত প্ৰকৃত শান্তি স্থাপন কেতিয়াও নহয়। পাচনি পৌলে এই বুলি লিখিছিল, প্ৰথম থিছালনিকীয়া পত্ৰৰ 5 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত, যেতিয়া মানুহবিলাকে বুলিব শান্তি আৰু নিৰ্বিঘ্নতা, তেতিয়া গৰ্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ তেওঁবিলাকৰ আকস্মিক বিনাশ উপস্থিত হ'ব। তাতে তেওঁবিলাকে কোনোমতে সাৰিব নোৱাৰিব। একমাত্ৰ শান্তিৰাজ প্ৰভু যীশুৱেহে জগতলৈ প্ৰকৃত শান্তি আনিব। জেৰুচালেমৰ মানুহবোৰকো যিহিচকেলে এই কথা জনাব লাগিব
যে তেওঁলোকলৈ শান্তি অহা নাই, কিন্তু জেৰুজালেমলৈ আহি আছে ধ্বংসৰ ভয়াৱহতা। এতিয়া আমি 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰিম। হে মনুষ্য সন্তান, তুমি এটা ইটা লৈ তাক নিজৰ আগত ৰাখি তাৰ ওপৰত এখন নগৰৰ অৰ্থাৎ জেৰুজালেমৰ নক্সা আঁকা। ইটাই আছিল সেই সময়ত লিখাৰ বাবে ব্যৱহাৰ কৰা বস্তু। বাবিলনীয়া সকলো বোকামাটিৰ ইটাতে লিখি তেওঁলোকৰ নথি পত্ৰবোৰ ৰাখিছিল। এনেকুৱা বহুতো ইটা আজি আৱিষ্কৃত হৈছে। সেইবোৰত লিখা হৈছিল। সেইবোৰ প্ৰায় 14 ইঞ্চি দীঘল আৰু 12 ইঞ্চি বহল। জিহিজকেলক জেৰুজালেম নগৰখন ইটাত আঁকিবলৈ কোৱা হৈছিল আৰু তাৰ পাছত সেই ইটাটো ভাঙি পেলাবলৈ কোৱা হৈছিল। জেৰুজালেম নগৰখন যে ধ্বংস কৰা হ'ব, সেই কথাটো তেনেদৰেই বুজাব খোজা হৈছিল। 3 নম্বৰ পদ পাঠ কৰি দিম। আৰু তুমি এখন লোহাৰ টাৱা লৈ তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড় স্বৰূপে তাক স্থাপন কৰা আৰু তাৰ ফালে কঠিন দৃষ্টি কৰা। তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা। ইছৰাইল বংশৰ নিমিত্তে এইয়ে চিন হ'ব। এতিয়া জিহিজকেলক এখন লোহাৰ টাৱা লৈ সেই জেৰুজালেমৰ ছবিখন আৰু তেওঁৰ মাজত থবলৈ কোৱা হৈছিল। তাৰ দ্বাৰা এই কথাটো বুজাব খোজা হৈছিল, ঈশ্বৰ আৰু জেৰুজালেমৰ মাজত এটা বাধাৰ প্ৰাচীৰ হৈছে। নগৰখনৰ ধ্বংস অনিবাৰ্য। সেই ধ্বংস নোহোৱা কৰিব নোৱাৰি। প্ৰথমটো চিনে বুজাইছিল জেৰুজালেম অৱৰোধ কৰা হ'ব বুলি। দ্বিতীয় চিনটোৱে বুজাইছিল তেওঁলোকৰ ওপৰলৈ নামি আহিব ধৰা ঈশ্বৰৰ দণ্ডৰ কথা। ফলত মানুহবোৰে অতি ভয়ংকৰ কষ্টৰ মাজেদি পাৰ হ'ব লাগিব। আৰু তৃতীয় চিনটোৱে বুজাইছিল জেৰুজালেমৰ ওপৰলৈ আহিবলগীয়া অতিৰিক্ত শাস্তিৰ কথা। এইটো আছিল নষ্ট পোৱা ৰুটি বা পিঠাৰ চিনটো। 4 নম্বৰ পদৰ পৰা একেবাৰে 13 নম্বৰ পদলৈকে পাঠ কৰি দিম। তাৰ বাহিৰে তুমি বাওঁ কাষে শুই তাৰ ওপৰত ইছৰাইল বংশৰ অপৰাধৰ ভাৰ ৰাখা। তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁবিলাকৰ অপৰাধ ববা। কিয়নো মই তেওঁবিলাকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ নিমিত্তে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ 390 দিন কৰিলোঁ। এইদৰে তুমি ইছৰাইল বংশৰ অপৰাধ ববা। আৰু তুমি এইবোৰ সম্পূৰ্ণ কৰি আকৌ সোঁ কাষে শুবা আৰু 40 দিনলৈকে যিহুদা বংশৰ অপৰাধ ববা। মই 1 বছৰ তোমাৰ নিমিত্তে 1 দিন কৰিলোঁ। তুমি বাহু উদং কৰি জেৰুজালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰিবা। চোৱা, মই ৰছীৰে তোমাক বান্ধিম। তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিবা। আৰু তুমি নিজৰ নিমিত্তে ঘেঁহু, জব, মাহ, মচুৰ, বজ্ৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা। তুমি কাটি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে 390 দিন তাক ভোজন কৰিবা। তোমাৰ খোৱা আহাৰ জোখ কৰি দিনে দিনে 20 চেকল খাবা। তুমি বিশেষ বিশেষ সময়ত তাক খাবা। আৰু তুমি পানীও জোখ কৰি হীনৰ 6 ভাগৰ এভাগ পান কৰিবা। তুমি বিশেষ বিশেষ সময়ত তাক পান কৰিবা। আৰু তুমি জবৰ পিঠাৰ নিচিনাকৈ তাক তৈয়াৰ কৰি ভোজন কৰিবা আৰু তেওঁবিলাকৰ চকুৰ আগতে মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা। জিহুৱাই আৰু ক'লে, যি জাতিবিলাকৰ মাজলৈ মই ইছৰাইলৰ সন্তানবিলাকক খেদিম, সেই জাতিবিলাকৰ মাজত তেওঁবিলাকে নিজ নিজ আহাৰ এইদৰে অসুচিকৈ খাব। এই যি আজ্ঞাবোৰ দিয়া হৈছিল, সেইবোৰ আমাৰ বাবে অতি কষ্টকৰ কাম যেন হ'ব, কিন্তু জিহিজকেলৰ কাৰণে অধিক কঠিন হৈছিল, কাৰণ তেওঁ জানিছিল যে তেওঁ তেনেকুৱা অসুচি খাদ্য খাবলগীয়া হৈছে। পুৰোহিত হিচাপে তেনেকুৱা অসুচি খাদ্য তেওঁ কেতিয়াও তেনেদৰে খোৱা নাছিল। 14 পৰা 17 নম্বৰ পদ। তেতিয়া মই ক'লোঁ, হাই হাই প্ৰভু জিহুৱা, চোৱা, মোৰ প্ৰাণ অসুচি কৰা নাই, কিয়নো মই ল'ৰাকালৰে পৰা আজিলৈকে নিজে নিজে মৰা বা জন্তুৰে চিৰা একোকে খোৱা নাই, নাইবা ঘিনলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই। তেতিয়া তেওঁ মোক ক'লে, চোৱা, মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ খুটি দিলোঁ। তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা। তাৰ বাহিৰে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, চোৱা, মই জেৰুজালেমত অন্নৰূপ লাখুটি ভাঙিম।
তাতে তেওঁবিলাক পিঠা আৰু পানীৰ অভাৱত পৰিবৰ নিমিত্তে আৰু পৰস্পৰে আচৰিত হৈ তেওঁবিলাকৰ অপৰাধত ক্ষীণাই যাবৰ নিমিত্তে তেওঁবিলাকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব। আচলতে ইয়াৰ দ্বাৰা ঈশ্বৰে দেখুৱাইছিল যে জেৰুচালেম ধ্বংস হোৱাৰ সময়ত মানুহবোৰৰ মাজত ভীষণ আহুকাল হ'ব, ভীষণ আকাল হ'ব। যদিও ভুৱা ভাৱবাদীবিলাকে তেওঁলোকক বৃথা আশ্বাসবাণী দি আছিল, জেৰুচালেম আৰু তাৰ প্ৰজাবোৰ কিন্তু ধ্বংস হ'ব লাগিব। এই বিভিন্ন চিনবোৰৰ মাজেদি তেওঁলোকলৈ আহিবলগীয়া ভয়াৱহ দিনৰ ছবি দাঙি ধৰা হৈছে। 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পাঠ কৰিম। আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা, তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজৰ মূৰৰ চুলি আৰু দাড়ি ওপৰত চলোৱা। পাছে এখন তৰ্জু লৈ সেই দাড়ি চুলিবোৰ জুখি ভাগ কৰিবা। নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ'লে তুমি তাৰ 3 ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা। তুমি 2য় ভাগ লৈ নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা আৰু তুমি 3য় ভাগ বায়ুত উৰুৱাই দিবা। আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম। আৰু তুমি তাৰে অলপ লৈ তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা। পাছে তুমি তাৰো অলপ লৈ জুইৰ মাজত পেলাই জুইত পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইছৰাইল বংশত সোমাব। জিহিজকেলে যেতিয়া এনেদৰে দাড়ি কাটিছিল, তেতিয়া নিশ্চয় মানুহবোৰে বেৰি ধৰি চাইছিল, কাৰণ পুৰোহিতে তেনেদৰে দাড়ি কটাটো অতি অস্বাভাৱিক কথা আছিল আৰু গোটেই কামখিনি জিহিজকেলে মুকলি ঠাইত সকলোৱে দেখাকৈ কৰিছিল। চুলি দাড়িখিনি ঘূৰাই উঠি জিহিজকেলে সেইখিনি সাৱধানে 3 ভাগ কৰিছিল। গোটেই দাড়ি চুলিৰ 3 ভাগৰ এভাগ লৈ তেওঁ নগৰৰ ভিতৰত পুৰিছিল। ইয়াৰ দ্বাৰা এইটো বুজোৱা হৈছিল যে বহুতো মানুহ এনেদৰে পুৰি মৰিব লাগিব, যেতিয়া জেৰুচালেম নগৰখন শত্ৰুৱে অৱৰোধ কৰিব আৰু জ্বলাই ধ্বংস কৰি পেলাব। আৰু ঠিক তেনেদৰেই ঘটিছিল। 3 ভাগৰ 2য় ভাগটো লৈ তেওঁ আঘাত কৰিছিল, অৰ্থাৎ এভাগ মানুহ শত্ৰুৰ হাতত তৰোৱালেৰে বধ কৰা হ'ব, সেইটো বুজাইছিল। আৰু ঠিক তেনেদৰেই পিছত ঘটিছিল। বাকী থকা মানুহখিনি চেদেলি ভেদেলি হৈ যাব লগা হৈছিল। এই মানুহখিনি মিছৰলৈ গৈছিলগৈ আৰু লগতে জিৰিমিয়া ভাৱবাদীকো তেওঁলোকে লৈ গৈছিল। কিছুমান অৱশিষ্ট ইছৰাইলীয় লোক এসময়ত জেৰুচালেমলৈ উভতি আহিছিল আৰু সেই কথাটো আগতেই বুজাই দিবলৈ কিছুমান দাড়ি চুলি জিহিজকেলক কাপোৰৰ আঁচলত বান্ধি থবলৈ কোৱা হৈছিল। জেৰুচালেমলৈ ঈশ্বৰৰ যি ক্ৰোধৰ শাস্তি আহিব ধৰিছিল, তাৰ ভয় লগা ছবি এখন আমি ইয়াত দেখা পাওঁ। এতিয়া 5 নম্বৰ পদটো পঢ়িছোঁ। প্ৰভু যীশুৱাই এই কথা কৈছে, এইয়ে জেৰুচালেম, মই ইয়াক জাতিবিলাকৰ মাজত স্থাপন কৰিলোঁ, ইয়াৰ চাৰিওফালে দেশবোৰ আছে। তাৰ পৰা আমি একেবাৰে যদি পঢ়ি যাওঁ, জেৰুচালেমলৈ আহিবলগীয়া ভয় লগা সেই অভিশাপৰ কথা আমি পঢ়িবলৈ পাওঁ। 12 নম্বৰ পদ পঢ়িছোঁ। তোমাৰ 3 ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ'ব। 2য় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ'ব আৰু 3য় ভাগ মই চাৰিওফালে বায়ুত উৰুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম। এই বাৰ্তা অতি কঠোৰ, অতি ভয় লগা। কিন্তু এই কথা ঈশ্বৰে জনাই দিছিল, গতিকে জিহিজকেলে ঠিক সেইদৰেই মানুহবোৰক জনাই দিছিল। 13 পৰা 17 নম্বৰ পদ। এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ'ব আৰু মই তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ'ম। মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত তেওঁবিলাকে জানিব যে মই যীহুৱাই মোৰ মৰ্যাদা ৰখাৰ উৎসাহতেই এই কথা ক'লোঁ। বাকী গোটেই পদকেইটা আমি পাঠ নকৰোঁ সময়ৰ অভাৱত, কিন্তু আমি ইয়াত এই কথা বুজি পাওঁ, জিহিজকেলৰ যোগেদি ঈশ্বৰে কোনো লোকঢাক নকৰাকৈ ভৱিষ্যতে আহিবলগীয়া তেওঁৰ ক্ৰোধ দণ্ডৰ কথা ইছৰাইলীয়া মানুহবোৰক জনাই দিছে আৰু সেইবোৰ আখৰে আখৰে ফলিয়াইছিল। প্ৰিয় শ্ৰোতা, জিহিজকেলে যি সতৰ্কবাণীৰে জেৰুচালেমৰ ধ্বংস আৰু জাতিটোৰ সংকট আৰু বিপদৰ কথা জনাই দিছিল, তালৈ মানুহবিলাকে কাণসাৰ নকৰিলে। জেৰুচালেম ধ্বংস হৈ গ'ল। কিন্তু এই কথাবোৰে আমাক সজাগ আৰু সতৰ্ক কৰি দিয়া উচিত, কাৰণ ঈশ্বৰৰ সুধবিচাৰ আনৰ কাৰণে যেনেকৈ আমাৰ কাৰণেও তেনেকৈ জনাই থোৱা আছে। ইছৰাইল আৰু যিহুদীসকলৰ ক্ষেত্ৰত যি ঘটাৰ বিষয় ভাৱবাণীত আমি পাইছোঁ, সেয়া আমাৰ আধ্যাত্মিক জীৱনত ঘটিব পৰা দুৰাৱস্থাৰ এটা বলিষ্ঠ ছবি। ঈশ্বৰৰ বচনৰ সতৰ্কবাণী নুশুনি ঈশ্বৰে প্ৰভু যীশুখ্ৰীষ্টত দান কৰা পৰিত্ৰাণৰ বাণীত বিশ্বাস নকৰা সকলো জাতি আৰু ব্যক্তিগত মানুহৰ ক্ষেত্ৰত
এই ঘটনাটো অৰ্থাৎ জেৰুজালেম পতিত হওঁতে তাৰ লোকবিলাক শত্ৰুৰ হাতত মৰা পৰাৰ দৰে আমিও নৰকৰ অনন্ত মৃত্যুৰ সন্মুখীন হ'ম। প্ৰিয় শ্ৰোতা, আপুনি যদি আজিও প্ৰভু যীশুখ্ৰীষ্টত দান কৰা পৰিত্ৰাণ গ্ৰহণ কৰা নাই, এই মুহূৰ্ততেই কৰিব পাৰে। কাৰণ বাইবেলে কৈছে পৰিত্ৰাণ গ্ৰহণ কৰাৰ উত্তম সময় এয়েই, আজিয়েই। এই সুযোগ হাতত পাই বাটত হেৰুৱাবনে? ঈশ্বৰ আপোনাক আশীৰ্বাদ কৰক। আমেন। জিহিজকেলে লোকসকলক দি থকা সতৰ্কবাণীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নহ'ল। জেৰুজালেম ধ্বংস হ'ল। ঈশ্বৰে যেনেদৰে সাৱধান কৰি দিছিল তেনেদৰে সকলো ঘটিল। জেৰুজালেমৰ ধ্বংস আৰু যিহুদী লোকসকলে সহ্য কৰা দুখ কষ্ট আমাৰ বাবে ঈশ্বৰীয় বিচাৰৰ বাস্তৱতাৰ সতৰ্কবাণী হ'ব লাগে। ঈশ্বৰৰ বাক্যক আমিও গুৰুত্ব সহকাৰে ল'ব লাগে। কিন্তু আমি আজি ঈশ্বৰৰ বাক্যৰ পৰা ইমান দূৰত আছো আৰু আজিৰ দিনত ঈশ্বৰৰ বাক্যৰ সৈতে সঁচাকৈয়ে পৰিচিত লোক খুব কমেইহে আছে বুলি ক'ব লাগিব। খ্ৰীষ্টানসকলৰ মাজত আটাইতকৈ ডাঙৰ পাপটো হৈছে ঈশ্বৰৰ বাক্যৰ বিষয়ে অৱহেলা আৰু বাক্যৰ বিষয়ে অজ্ঞানতা। ঈশ্বৰে জেৰুজালেমৰ লোকসকলক এই সতৰ্কবাণী দিছিল, কিন্তু ইয়াত আমাৰ বাবেও এটা বাৰ্তা আছে। যেতিয়া ঈশ্বৰৰ বিচাৰ আৰম্ভ হ'ব, তেতিয়া সিদ্ধান্ত ল'বলৈ আমাৰ বাবে বহু দেৰি হৈ যাব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰিলা তাৰ বাবে। দয়ালু পিতৃ ঈশ্বৰ, বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে প্ৰতিটো খোজ সাৱধানে যাতে দি চলিব পাৰিব। কিয়নো পিতৃ, অনেক সময়ত আমাৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ চল বিচাৰি ফুৰে, আৰু সেয়ে যাতে আমি প্ৰলোভিত নহয়। প্ৰভু, তেওঁলোকে যাতে সদায় সাৱধানে যাতে চলি তোমাৰ আশীৰ্বাদৰ যাতে ভাগী হৈ প্ৰতি মুহূৰ্তত যাতে চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যদি কিবা সমস্যাবিলাক আছে, সেই সকলো সমস্যাবিলাক প্ৰভু তুমি তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা, আৰু সকলো সময়তে যাতে তেওঁলোকে তোমাৰ যাতে ধন্যবাদ দি প্ৰভু চলিব পাৰিব, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানি। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ।
ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।